দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ আঘোণ মাহৰ 10 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2020 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:47:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:32:28। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেষ ৰাশিলৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সঞ্চয় কিছু বৃদ্ধি পাব পাৰে, অৰ্থাৎ কিছু সঞ্চয় কৰিবলৈ সক্ষম হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰা অহা চাপ আৰু ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অহা চাপে হয়তো মন অকণমান কিছু অশান্ত কৰি তুলিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত কিছু একাগ্ৰ হৈ আপুনি কাম কাজ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও দীৰ্ঘদিনৰ বাবে কৰা কোনো ধন নিৱেশে কিছু হয়তো লাভান্বিত কৰি তুলিব পাৰে। আজি শিশু নতুবা আপোনাতকৈ কম বয়সৰ ব্যক্তিৰ সৈতে কিছু ধৈৰ্য সহকাৰে কথা বতৰা কৰাৰ আৱশ্যকতা আছে। হয়তো তেওঁৰ কোনো কথাই আপোনাক কিছু সোনকালে ক্ৰোধিত কৰি তুলিব পাৰে, গতিকে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। ইয়াৰ উপৰিও দিনটো যথেষ্ট ৰোমান্টিক হৈ থকা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও বিশিষ্ট ব্যক্তিৰ সৈতে সম্পৰ্ক কৰাটো আপোনাৰ বাবে কিছু লাভদায়ক হৈ উঠা দেখা যাব। গতিকে কোনো বিশিষ্ট ব্যক্তিৰ সৈতে যদি আপুনি সম্পৰ্ক গঢ়াৰ সুবিধা লাভ কৰে তেতিয়াহ'লে সেই সুবিধা লোৱাৰ চেষ্টা কৰিব। কিন্তু আজি সময়ৰ সদ উপয়োগ কৰাৰ আৱশ্যকতা আছে, গতিকে সময়ৰ অকণমান সদ উপয়োগ কৰিব। অৰ্থাৎ আজি পাৰিলে আপুনি আজৰি সময়ত কোনো ৰচনাত্মক কাম কাজ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও বিবাহিতসকলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব, অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলৰ সকলো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি মানসিকভাৱে যথেষ্ট সুস্থ থকা দেখা যাব, অৰ্থাৎ মানসিকভাৱে কিছু উন্নতি লাভ কৰা দেখা যাব। গতিকে পাৰিলে আপুনি আলস্য ভাৱো কিছু ত্যাগ কৰাৰ চেষ্টা কৰিব আৰু কোনো সৃজনাত্মক কাম কাজত অকণমান অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। এনেকৈ দিনটো আপোনাৰ আৰু অধিক সুন্দৰ হৈ উঠা দেখা যাব। ইয়াৰ লগতে আজি হয়তো আনৰ ওপৰত অকণমান আপোনাৰ কিছু খৰচ বৃদ্ধি পাব পাৰে, গতিকে খৰচৰ ওপৰত অকণমান কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। অৱশ্যে আজি অকণমান ধৈৰ্য হয়তো কিছু আপোনাৰ হ্ৰাস পাব পাৰে, গতিকে ধৈৰ্য অকণমান ধৰি যিকোনো কাম কৰাৰ চেষ্টা কৰিব। আজি নতুন নতুন বস্তু শিকাৰ হয়তো খুব আগ্ৰহ বৃদ্ধি পাব পাৰে এই বৃষ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও শোৱা পাতিৰ পৰা উঠিবলৈ কিছু আলস্য ভাৱ হয়তো দেখা যাব পাৰে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ উপৰিও জীৱনসংগীৰ হয়তো কোনো কথাই আপোনাৰ কাৰ্যক্ষেত্ৰত অকণমান ব্যাঘাত জন্মাব পাৰে, গতিকে জীৱনসংগীৰ যাতে কোনো কথাই আপোনাৰ কাৰ্যক্ষেত্ৰত বাধা নিদিয়ে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ইয়াৰ বাহিৰে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি নিজৰ ওজন কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব, অৰ্থাৎ খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও সুৰক্ষিত স্থানত ধন নিৱেশ কৰাটো যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব। গতিকে পৰিলে সুৰক্ষিত স্থানত আপুনি যিমান পাৰে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি বন্ধু আৰু পৰিয়ালৰ সৈতে সময় যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট মতলীয়া হৈ থকা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। গতিকে সেই প্ৰেমৰ যাতে আপুনি কিছু অনুভৱ কৰাৰ চেষ্টা কৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি আৰাম কৰিবলৈ হয়তো কিছু যথেষ্ট সময় নাপাবও পাৰে, কিয়নো কৰ্মব্যস্ততা এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু বৃদ্ধি পাব পাৰে, গতিকে আৰাম কৰাৰ সময় হয়তো নাপাবও পাৰে। গতিকে আজৰি সময়ত আপুনি পাৰিলে কোনো কিতাপ পঢ়াৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ মন যথেষ্ট শান্ত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও অৱশ্যে জীৱনসংগী যথেষ্ট সুখী হৈ থকা দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ। অৱশ্যে বৈবাহিক জীৱনো আজি যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। গতিকে ইয়াৰ বাহিৰে কিন্তু মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি স্ত্ৰী সুখ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও সাহসৰে যিকোনো আপুনি কাম কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ ভয় ভাৱ আজি যথেষ্ট দূৰ হোৱা দেখা যাব। গতিকে যিকোনো কাম কৰাৰ ক্ষেত্ৰত অকণমান সাহসেৰে কৰাৰ চেষ্টা কৰিব, নিশ্চয় সফল হ'ব পাৰিব।
আজি ঘৰুৱা কোনো ক্ষেত্ৰত হয়তো অকণমান ধন খৰচ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত হয়তো আপোনাৰ অকণমান আৰ্থিক স্থিতি কিছু দুৰ্বল হৈ পৰিব পাৰে। ইয়াৰ লগতে পিতৃ মাতৃও আজি এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য যথেষ্ট সবল হৈ থকা দেখা যাব। অৱশ্যে আপোনাৰ সম্পৰ্কৰ অকণমান হয়তো অৱনতি ঘটিব পাৰে, গতিকে সম্পৰ্কৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব। ইয়াৰ লগতে আজি অদৰকাৰী কামবোৰ বাদ দি প্ৰয়োজনীয় কামৰ ওপৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। হয়তো কোনো অদৰকাৰী কামত আপোনাক অধিক সময় গুৰুত্ব দিয়া দেখা যাব, গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান আঁতৰি থাকিব। যদিও আপোনাৰ তাত আজি যথেষ্ট আজৰি সময় থাকিব, তথাপি কিন্তু প্ৰয়োজনীয় কামবোৰ কৰিবলৈ হয়তো সেই আজৰি সময় নাপাবও পাৰে। ইয়াৰ লগতে বিবাহিতসকলৰ হয়তো আজি জীৱনসংগীয়ে ওচৰ পাজৰৰ কোনো ব্যক্তিৰ কথা শুনি হয়তো তেওঁলোকক অকণমান কথা শুনাব পাৰে, গতিকে প্ৰিয়জনে যাতে আপোনাক কথা শুনোৱাৰ সুযোগ নাপায় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ। ইয়াৰ বাহিৰে কিন্তু কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। সিংহ ৰাশি, এই ৰাশিৰ ব্যক্তিসকল আজি চোৰৰ পৰা অকণমান সাৱধান হৈ থকাৰ আৱশ্যকতা আছে, গতিকে প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত অকণমান গুৰুত্ব ৰাখিব। আজি অতি সহজতে হয়তো ধন একত্ৰিত কৰিবলৈ সক্ষম হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও আপোনাৰ কোনো অতি ওচৰ সম্পৰ্কীয় ব্যক্তিক হয়তো কোনো কথা বুজাবলৈ আপোনাৰ অকণমান সময় লাগিব পাৰে, গতিকে তেওঁ হয়তো কথাবোৰ বুজিব নিবিচাৰিব পাৰে, গতিকে তেওঁক অকণমান বুজোৱাৰ চেষ্টা কৰিব ভালদৰে। ইয়াৰ উপৰি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি। আজি বিশেষ কোনো কাম কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে যদি কোনো বিশেষ কাম কৰিবলগীয়া আছে তেতিয়াহ'লে সেই কাম কৰিব পাৰে। ইয়াৰ লগতে জীৱনসংগীৰ সৈতে সময় অতিবাহিত কৰিলে আপুনি নিজেই অনুধাৱন কৰিব যে তেওঁক আৰু সময় কিছু দিব লগাৰ আৱশ্যকতা আছে, গতিকে সেইটো আপুনি নিজে অনুধাৱন কৰিব পাৰিব। ইয়াৰ উপৰিও বৈবাহিক জীৱনো আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু আজি দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ সকলো ফালৰ পৰাই যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। কন্যা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি আনৰ পৰা সহায় লাভ কৰিব পাৰে। ইয়াৰ উপৰিও নিজকে কিছু শান্ত কৰি ৰখাৰ চেষ্টা কৰিব, কিয়নো কোনো ক্ষেত্ৰত হয়তো আজি আপোনাক নিজকে কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ আৱশ্যকতা আহিবও পাৰে, গতিকে বিশেষকৈ নিজৰ খং কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও কোনো পুৰণা ধন নিৱেশৰ পৰা হয়তো কিছু লাভান্বিত হ'ব পাৰে, অৰ্থাৎ পূৰ্বতে যদি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিছু লাভান্বিত হ'ব পাৰে। আজি আপোনাৰ হাস্যময় স্বভাৱে হয়তো আপোনাক সামাজিক ক্ষেত্ৰত অকণমান কিছু লোকপ্ৰিয় কৰি তুলিব পাৰে। ইয়াৰ উপৰিও কোনো ব্যক্তিক বিদেশৰ পৰা হয়তো কোনো ভাল শুভ সংবাদ আহিবও পাৰে। আজি বন্ধুবৰ্গ নতুবা ঘৰৰ সদস্য হয়তো আপোনাৰ ওচৰত নথকাৰ ফলত আপুনি কিছু নিজকে হয়তো অকলশৰীয়া অনুভৱ কৰিব পাৰে, গতিকে পৰালৈ বন্ধুবৰ্গ নতুবা ঘৰৰ সদস্যৰ সৈতে সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। অৱশ্যে বিবাহিতসকলে সম্পৰ্কৰ অকণমান উন্নতি কৰাৰ চেষ্টা কৰাৰ আৱশ্যকতা আছে, গতিকে বিবাহিতসকলে সম্পৰ্কৰ উন্নতি কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে ভ্ৰমণৰ পৰা আজি কিছু হয়তো আনন্দ লাভ কৰিব পাৰি। ইয়াৰ উপৰিও শাৰীৰিকভাৱে সুস্থ থাকিবলৈ প্ৰথমতে আপুনি মানসিকভাৱে সুস্থ হোৱাৰ চেষ্টা কৰিব, তেনে কৰিলে আপোনাৰ শাৰীৰিকভাৱেও যথেষ্ট সুস্থ হৈ থাকিব সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও ঘৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো জীৱনসংগীৰ সৈতে একলগ হৈ কোনো সামগ্ৰী ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ হয়তো কোনো সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতা গঢ়ি উঠিব পাৰে। ইয়াৰ লগতে যিসকল ব্যক্তিৰ সৈতে আপুনি বহুদিনৰ পিছত লগ পায় নতুবা কেতিয়াবাহে যিসকল ব্যক্তিক লগ পায় তেওঁলোকৰ সৈতে আজি সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে তেওঁলোকৰ সৈতে আজি সংযোগলৈ অহাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি প্ৰিয়জনক কোনো উপহাৰ দিয়াৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে এই তুলা ৰাশিৰ ব্যক্তিসকলৰ। আজি কাৰ্যক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ ফলত কিছু পৰিমাণে হয়তো লাভান্বিত হ'ব পাৰে, অৰ্থাৎ কাৰ্যক্ষেত্ৰত যদি কোনো পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনৰ ফালৰ পৰা আপোনাৰ কিছু হয়তো লাভান্বিত হ'ব পাৰে। আজি বন্ধুৰ সৈতে প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰাটো আপোনাৰ বাবে কিছু লোকচানদায়ক হ'ব পাৰে, গতিকে বন্ধুৰ সৈতে আপুনি প্ৰয়োজনীয় সময়খিনিহে অতিবাহিত কৰাৰ চেষ্টা কৰিব।
ইয়াৰ লগতে জীৱনসংগীয়েও আপোনাৰ দিশে আজি অধিক আকৰ্ষিত হোৱা দেখা যাব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি আপোনাৰ ক্ষেত্ৰত। আৰু ইয়াৰ বাহিৰে কিন্তু তুলা ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশৰ পৰাই দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট সফল হ'ব পাৰিব দিনটো। ইয়াৰ উপৰিও পৰালৈ আনৰ উপদেশ নোলোৱাকৈ আপুনি যিকোনো ক্ষেত্ৰত ধন নিৱেশ নকৰাই আপোনাৰ বাবে ভাল হ'ব। গতিকে যিমান পাৰে আপুনি আনৰ উপদেশ লৈহে কোনো ক্ষেত্ৰত যদি ধন নিৱেশ কৰিবলগীয়া থাকে তেতিয়াহ'লে সেই ক্ষেত্ৰত ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। আজি ঘৰুৱা ক্ষেত্ৰতো হয়তো অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে ঘৰুৱা ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব দিব। আজি কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে হয়তো প্ৰিয়জন অকণমান আপোনাৰ ওপৰত নিৰাশ হৈ পৰিব পাৰে। গতিকে প্ৰতিশ্ৰুতি যদি আপুনি কোনো ক্ষেত্ৰত দি থৈ দিছে তেতিয়াহ'লে সেই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰত অৱশ্যে সকলোৰ পৰা আপুনি সহায় সহযোগিতা আৰু মৰম চেনেহ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও যদিও আপুনি নিজৰ বাবে আজি সময় উলিয়াবলৈ চেষ্টা কৰিব তথাপি কিন্তু সেই ক্ষেত্ৰত আপুনি সক্ষম নহ'ব পাৰে। অৰ্থাৎ নিজৰ বাবে হয়তো সময় উলিয়াবলৈ সক্ষম নহ'ব পাৰে। অৱশ্যে প্ৰিয়জনৰ সৈতে আপোনাৰ সময়বোৰ অতি সুন্দৰভাৱে আজি দিনটো অতিবাহিত হোৱা দেখা যাব। গতিকে ইয়াৰ বাহিৰে কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ফালৰ পৰাই যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি সন্তানৰ পৰা কিছু আনন্দ লাভ কৰিব পাৰে কোনো ক্ষেত্ৰত। ইয়াৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি পাৰিলে আৰ্থিক লেনদেনৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলক ঘৰতকৈ অধিক সময় বাহিৰতহে সময় অতিবাহিত কৰা দেখা যাব পাৰে। আজি প্ৰিয়জনৰ সৈতে বাহিৰলৈ ফুৰিব যোৱাটো কিছু আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব দিনটো। গতিকে পৰালৈ আপুনি প্ৰিয়জনৰ সৈতে বাহিৰলৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ সম্পৰ্কও যথেষ্ট সুদৃঢ় হৈ উঠা দেখা যাব। আজি কোনো ক্ষেত্ৰত কৰা ধন নিৱেশে হয়তো যথেষ্ট লাভদায়ক কৰি তুলিব পাৰে দিনটো। গতিকে যদিহে আপুনি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰিবলগীয়া থাকে তেতিয়াহ'লে নিঃসন্দেহে আপুনি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও ব্যস্ত দিনপঞ্জীৰ মাজতো নিজৰ বাবে আৰু পৰিয়ালৰ বাবে সময় উলিওৱাৰ যথেষ্ট সুবিধা লাভ কৰিব। আৰু সময় আপুনি পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰাৰো সুযোগ লাভ কৰিব পাৰে। অৱশ্যে সঁচা প্ৰেমৰো আজি কিছু অনুভৱ কৰিব পাৰিব এই ধনুৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে কিন্তু এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শ্ৰদ্ধা ভক্তি কিছু বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও ধন সম্পৰ্কীয় কোনো সমস্যাই হয়তো দেখা দিব পাৰে, যাৰ ফলত হয়তো আৰ্থিকভাৱে অকণমান কিছু দুৰ্বল যেন অনুভৱ কৰিব পাৰে নিজকে। আজি পৰালৈ কোনো বিশ্বাসযোগ্য ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। এনে কৰিলে দিনটো কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব আপুনি। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকল। অৱশ্যে আজি প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ অধিক নেদেখুৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। এনে কৰিলে আপুনি সম্পৰ্কৰ কিছু হয়তো অৱনতি ঘটিব পাৰে। অৰ্থাৎ যদি প্ৰয়োজনতকৈ অধিক কৰি দেখুৱাই প্ৰেমৰ ক্ষেত্ৰত তেতিয়াহ'লে হয়তো সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে আপুনি সৰ্বসাধাৰণ ধৰণেই আপুনি প্ৰেম সম্পৰ্ক আগুৱাই নিয়াৰ চেষ্টা কৰিব। নিশ্চয় প্ৰেম সম্পৰ্ক সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব। আজি অনুভৱী ব্যক্তিৰ উপদেশে হয়তো কিছু লাভ দিব পাৰে। গতিকে কোনো ব্যক্তিয়ে যাতে আপোনাক যদি উপদেশ দিয়ে তেতিয়াহ'লে সেই উপদেশ আপুনি মানি লোৱাৰ চেষ্টা কৰিব। নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিব। ইয়াৰ উপৰিও আজি টিভি নতুবা মোবাইলত হয়তো কিছু সময় ব্যস্ত হোৱা দেখা যাব এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ। আজি জীৱনসংগীৰ সৈতেও হয়তো সময়বোৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব পাৰে। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এই মকৰ ৰাশিৰ ব্যক্তিসকলক সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ফালৰ পৰা এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি হয়তো ঘৰুৱা কোনো সম্পদ বৃদ্ধি পাব পাৰে। ইয়াৰ পৰা সন্ধিয়াৰ সময়লৈ অকণমান আৰাম কৰাৰ চেষ্টা কৰিব। এনে কৰিলে শাৰীৰিকভাৱে যথেষ্ট সুস্থ হৈ থাকিব পাৰিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰত ভাল লাভ হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ। আৰু ব্যৱসায়ক এক নতুন ৰূপ দিবলৈ সক্ষমো হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। আজি কোনো দূৰ সম্পৰ্কীয়ৰ ফালৰ পৰা অহা ভাল খবৰে হয়তো আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো যথেষ্ট সুখী কৰি তোলা দেখা যাব। ইয়াৰ উপৰিও সৰু সুৰা যদিও মনোমালিন্য ঘটি থাকিব প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত, তথাপি কিন্তু প্ৰেম সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আৰু আপুনি প্ৰিয়জনক
সুখী কৰিবলৈ আজি যথেষ্ট সক্ষম হ'ব পাৰিব। গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি অৱশ্যে নিজকেও যথেষ্ট সক্ৰিয় যেন অনুভৱ কৰিব পাৰিব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও পাৰিলে আপুনি ঘৰৰ কনিষ্ঠ ব্যক্তিৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ দুয়োৰে সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ উঠা দেখা যাব। আজি বৈবাহিক জীৱনো কিছু উন্নত হোৱা দেখা যাব, অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে কিন্তু এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ সকলো ফালৰ পৰাই দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সাহসৰ পৰিচয় পোৱা যাব। ইয়াৰ উপৰিও অৱশ্যে অকণমান মানসিকভাৱে কিছু সুস্থ থকাৰ চেষ্টা কৰিব। এনেকৈ আপোনাৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ উপৰিও এনে বন্ধুৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিব যাক নেকি আপোনাৰ আৱশ্যকতা আছে, অৰ্থাৎ আপোনাৰ প্ৰয়োজনীয় কোনো বন্ধুৰ ওচৰত আজি গৈ আপুনি সহায় কৰাৰ চেষ্টা কৰিব। আজি সপোনতে হয়তো কোনো শুভ সংবাদ পাব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও যদি কোনো নতুন নতুন তথ্য নতুবা ক্ষমতাৰ বিকশিত কৰাৰ আৱশ্যকতা আছে, তেতিয়াহ'লে সেই নতুন নতুন ক্ষমতা নতুবা তথ্যসমূহৰ বিকশিত কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপুনি কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। ইয়াৰ উপৰিও পৰলৈ আপুনি অসৎ সংগ এৰাৰ চেষ্টা কৰিব, কিয়নো সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিছু আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আপুনি সৎ সংগৰ কিছু লগ হোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও জীৱনসংগীয়ে এই ৰাশিৰ ব্যক্তিসকলক আজি যথেষ্ট গুৰুত্ব দিয়া দেখা যাব। অৱশ্যে ধন নিৱেশ কৰাৰ ক্ষেত্ৰত কিছু অকণমান সতৰ্কতা অৱলম্বন কৰি ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু এই মীন ৰাশিৰ ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যথেষ্ট দিনবোৰ সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।